নমস্কাৰ মই পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান আছো এখন কেৰিবিয়ান ৰাষ্ট্ৰ গ্ৰেনেডা নামৰ দ্বীপৰাষ্ট্ৰত অতি গুৰুত্বপূৰ্ণ আৰু শক্তিশালী গণতান্ত্ৰিক দেশ গ্ৰেনেডাত দুদিনীয়া চৰকাৰী কাৰ্যসূচীলৈ আহিছো কেৰিবিয়ান দ্বীপপুঞ্জলৈ কিছু সময়ৰ আগতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ পৰা গ্ৰেনেডাত নামি মোবাইলটো খুলি দেখিলো অতি ভাল খবৰ যেটো ভাল খবৰ প্ৰতিগৰাকী অসমীয়াই উদযাপন কৰিছে যে অসমীয়া ভাষা ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষাৰূপে মোদী চৰকাৰে স্বীকৃতি দিছে গতিকে প্ৰথমেই আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া সাংস্কৃতিক দপ্তৰ তথা অন্যান্য সংশ্লিষ্ট দপ্তৰ সকলো বিষয়ববীয়া তেখেতসকলক ধন্যবাদ জনাইছো আৰু এই গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰি তাহানি শিক্ষামন্ত্ৰী হৈ থকাৰ দিনৰ পৰা আজিলৈকে নিৰৱচ্ছিন্নভাৱে এই কামত লাগি থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এগৰাকী কৃতজ্ঞ অসমীয়া ৰূপে মোদী ডাঙৰ পিছতেই তেখেতক আমি ধন্যবাদ জনাইছো আমাৰ অসমীয়া ভাষাটো অতি শক্তিশালী ভাষা নজহা নপমা এক সুৱদী ভাষা এটা ধ্ৰুপদী ভাষাৰ যিখিনি গুণ থাকিব লাগে প্ৰতিটো গুণেই হাজাৰ বছৰ ধৰি বিদ্যমান এই ভাষাৰ স্বীকৃতিৰ বাবে সকলো গুণ আমাৰ আছে আৰু কেতিয়াবাই আসলতে স্বীকৃতি পাব লাগিছিল তাৰ বাবে প্ৰয়োজন ৰাজনৈতিক সদিচ্ছাৰ ৰাজনৈতিক সিদ্ধান্তৰ আৰু সেয়া কৰি দেখুৱালে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে গতিকে পুনৰবাৰ নৰেন্দ্ৰ মোদী দেৱক ধন্যবাদ জনাইছো আৰু আমাৰ এই ভাষাটো শক্তিশালী প্ৰাণৱন্ত কৰি ৰখা হাজাৰ হাজাৰ বছৰ ধৰি এই ভাষাটো চৰ্চা কৰি কৈ অহা অসমীয়াৰ লগতে অসমবাসী ৰাইজ যে ভাষাটো হাজাৰ বছৰ ধৰি শক্তিশালী ৰূপত আগুৱাই লৈ গৈছে লগতে আজিৰ তাৰিখৰো বা অতীতৰ প্ৰতিগৰাকী সাহিত্য সেৱক শিক্ষক গৱেষক ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি সাধাৰণ আমাৰ জনতালৈকে সকলোৱে প্ৰাণতকৈ যাক ভাল পায় সেই হ'ল নিজৰ মাতৃভাষা অসমীয়া প্ৰতিগৰাকী ব্যক্তিক আৰু হাজাৰ বছৰীয়া আমাৰ ইতিহাসৰ প্ৰতিগৰাকী ব্যক্তিক এই চেগতে এগৰাকী গৌৰৱী সমগোত্ৰীয় অসমীয়া হিচাপে আন্তৰিক কৃতজ্ঞতা জনাইছো অভিনন্দন জনাইছো প্ৰতিগৰাকী ব্যক্তিক এয়া আমাৰ প্ৰাপ্য আছিল কিছু পলম হল যদিও নৰেন্দ্ৰ মোদী দেৱে আমাৰ ভাষাটোৰ যিটো প্ৰাপ্য স্বীকৃতি সেয়া দিলে আমি কৃতজ্ঞ পুনৰবাৰ প্ৰতিটো জাতীয় সংস্থা যি আগতেও বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছিল অসম সাহিত্য সভাৰ পৰা অসম প্ৰকাশন পৰিষদলৈকে সকলোলৈকে কৃতজ্ঞতা জনাইছো মুখ্যমন্ত্ৰী মহোদয়ে তাহানি শিক্ষামন্ত্ৰী থকা দিনৰ পৰা ডছিয়াৰ প্ৰস্তুত কৰা এইবিলাক সংশ্লিষ্ট মহলত প্ৰদান কৰা ইত্যাদি আদি কৰি যি তেখেতে কাৰ্যপন্থা হাতত লৈছিল তাৰ আজি সাৰ্থক আমি ফল পালো পুনৰবাৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সংশ্লিষ্ট প্ৰতিটো সংস্থা প্ৰতিগৰাকী ব্যক্তি সাহিত্যসেৱী ভাষাটোক প্ৰাণতকৈ ভাল পোৱা প্ৰতিগৰাকী ব্যক্তি আৰু সমগ্ৰ অসমীয়া জাতিক অভিনন্দন জনোৱাৰ লগতে বাঙালী ভাষা পালি প্ৰাকৃত আৰু মাৰাঠী ভাষায়ো স্বীকৃতি লাভ কৰিলে সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছো আজি সঁচাকৈ এটা সুখৰ দিন আজি অসমীয়া ভাষাৰ এই স্বীকৃতিয়ে আমাৰ জাতিটোক আৰু শক্তিশালী কৰিলে অসমক শক্তিশালী কৰিলে আমি কৃতজ্ঞ আমি অভিভূত সকলোকে পুনৰ ধন্যবাদ মোদী ডাঙৰীয়াক পুনৰ ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক পুনৰ ধন্যবাদ জয় অসম বন্দে মাতৰম Stay informed, stay ahead. News NE 365.